ডিয়াৰ ষ্টুডেণ্টছ, আজি অনুষ্ঠিত হোৱা হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ পলিটিকেল সায়েন্সৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নৰ এ বাৰ্লিন দেৱাল কোন চনত নিৰ্মাণ কৰা হৈছিল? মই দিয়া নোটছৰ ফাৰ্ষ্ট চেপ্টাৰ লাষ্ট পেজৰ লাষ্ট কুৱেশ্যনত ইয়াৰ উত্তৰটো পাবা 1961। 1978 চনত কোনে চীনত মুক্ত দুৱাৰ নীতি ঘোষণা কৰিছিল? ছেকেণ্ড চেপ্টাৰ ফাৰ্ষ্ট পেজত মই দিয়া নোটছত ইয়াৰ উত্তৰটো আছে। শুদ্ধ উত্তৰটো হ'ব ডেং জিয়াওপিং। ভাৰত চপ্তাৰ স্বাক্ষৰকাৰী হয়নে? মই দিয়া নোটছৰ থাৰ্ড চেপ্টাৰ ছেকেণ্ড পেজত আছে। হয়, ভাৰত চপ্তাৰ স্বাক্ষৰকাৰী হয়। চিটুৰ সম্পূৰ্ণ ৰূপটো লিখা। মই দিয়া নোটছৰ থাৰ্ড চেপ্টাৰ ফাৰ্ষ্ট পেৰাগ্ৰাফত আছে। সাউথ ইষ্ট এছিয়ান ট্ৰিটি অৰ্গেনাইজেশ্যন। খালী ঠাই পূৰণ কৰা। দেশৰ উত্তৰাধিকাৰী হিচাপে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। লীগ অফ নেশ্যনছ অৰ্থাৎ জাতিসংঘৰ উত্তৰাধিকাৰী হিচাপে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। ফৰ্থ চেপ্টাৰ ফাৰ্ষ্ট পেজত আছে। হয় নে নহয় লিখা। এণ্টি বেলিষ্টিক মিছাইল চুক্তিখন 1972 চনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হৈছিল। উত্তৰটো হ'ব হয়। এইটো ফাৰ্ষ্ট চেপ্টাৰৰ নোটছত আছে। কোন চনত খিলঞ্জীয়া লোকৰ বিশ্ব সংসদ গঠিত হৈছিল? মই দিয়া নোটছৰ ছিক্স চেপ্টাৰ ফাৰ্ষ্ট পেৰাগ্ৰাফত আছে 1975। মই দিয়া নোটছৰ পৰা গোটেইকেইটা কমন পৰিছে। নেক্সট প্ৰশ্ন, বিশ্ব সামাজিক ফোৰামৰ এটা উদ্দেশ্য লিখা। উত্তৰটো হ'ব গোলকীকৰণ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি বিকল্প সন্ধান উলিওৱা। নাইবা তুমি এনেকৈও লিখিব পাৰা, নব্য উদাৰতাবাদী বিশ্বায়ন প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি বিকল্প সন্ধান উলিওৱা। এই কুৱেশ্যনটোৰ উত্তৰ পাবা তুমি 7th চেপ্টাৰ ফাৰ্ষ্ট পেৰাগ্ৰাফতে। নেক্সট কুৱেশ্যন, কিউটো আচৰণবিধি কি? 6th চেপ্টাৰ লাষ্ট পেজত আছে। কিউটো আচৰণবিধি হৈছে 1997 চনত স্বাক্ষৰিত হোৱা এটা আন্তঃৰাষ্ট্ৰীয় চুক্তি, যিটো চুক্তিয়ে গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যাৰ সৈতে জড়িত আছিল। জাপানৰ কিউটো চহৰত এই চুক্তিখন স্বাক্ষৰিত হৈছিল। এইবিলাক ক্লাছত কিমান কৈছোঁ, হোমৱৰ্ক লৈছোঁ তোমালোকৰ। নেক্সট কুৱেশ্যন, 1985 চনত ছোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক কোন হৈছিল? উত্তৰটো পাবা তুমি ফাৰ্ষ্ট চেপ্টাৰৰ নোটছত। উত্তৰটো হ'ব মিখাইল গৰ্বাচেভ। নেক্সট প্ৰশ্ন, 2 নম্বৰৰ প্ৰশ্ন এইবিলাক। 2 নম্বৰৰ প্ৰশ্নৰ প্ৰথমটো হ'ল এমনেষ্টি ইণ্টাৰনেশ্যনেল কি? 4th চেপ্টাৰ 3 নম্বৰ পেজত আছে। বিশ্বায়ন বুলিলে কি বুজা? 7th চেপ্টাৰ ছেকেণ্ড পেজত আছে। নেক্সট কুৱেশ্যনটো হৈছে খালী ঠাই পূৰণ কৰা। মাত্ৰ 2টা সংখ্যা লিখিলে 2 নম্বৰ পাবা। ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ 150জন স্থায়ী আৰু 150জন অস্থায়ী সদস্য আছে। 5জন আৰু 10জন। ক্লাছত কিমান হোমৱৰ্ক লৈছোঁ, কিমানবাৰ সুধিছোঁ। এইটো 4th চেপ্টাৰ ছেকেণ্ড পেজত আছে। নেক্সট কুৱেশ্যনটো হৈছে ভাৰত আৰু বাংলাদেশৰ সহযোগিতাৰ 2টা ক্ষেত্ৰ উল্লেখ কৰা। 3rd চেপ্টাৰ লাষ্ট পেজত আছে উত্তৰটো। মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ 2টা নতুন উৎস লিখা। 5th চেপ্টাৰ ছেকেণ্ড পেজত আছে। সহযোগিতামূলক নিৰাপত্তা কি? 5th চেপ্টাৰ 3 নম্বৰ পেজত আছে। নোটছত চাই ল'বা। ঘৰত যদি পঢ়িছা তেতিয়াহ'লে ভাল ৰিজাল্ট কৰিবা, ভালকৈ লিখিব পাৰিবা। নেক্সট প্ৰশ্নটো হৈছে ব্ৰুণ্ডটলেণ্ড প্ৰতিবেদনৰ ওপৰত এটি টোকা লিখা। 6th চেপ্টাৰ ছেকেণ্ড পেজত আছে। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যন, একোটা প্ৰশ্নৰ উত্তৰ লিখিব পাৰিলে 4 নম্বৰ। 3টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে, অপশ্যনো আছে। ভাৰতক ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ প্ৰদান কৰা উচিত নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া। একজেক্টলি এইটো প্ৰশ্নই দিয়া আছে 4th চেপ্টাৰ 3 নম্বৰ পেজত। নেক্সট কুৱেশ্যনটো হৈছে ছোভিয়েট ব্যৱস্থা কি? ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ ছোভিয়েট ব্যৱস্থাৰ সৈতে সন্তুষ্ট আছিল নে? তোমাৰ উত্তৰৰ সমৰ্থনত 3টা যুক্তি আগবঢ়োৱা। এই কুৱেশ্যনটোৰ উত্তৰ পাবা তুমি ফাৰ্ষ্ট চেপ্টাৰ ছেকেণ্ড পেজত। নেক্সট কুৱেশ্যনটো হ'ল পৰম্পৰাগত
আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজৰ পাৰ্থক্য লিখা। একজাক্টলি এইটো কুৱেশ্যনে নোটছত দিয়া আছে, গোটেইকেইটা কমন পৰিছে আৰু এইটো কিমানবাৰ হোমৱৰ্ক লোৱা হৈছে, ইউনিট টেষ্টতো আহিছে এইটো কুৱেশ্যন। এইটো পাবা তুমি 5th চেপ্টাৰ 2nd পেজত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ নতুন উৎস হিচাপে সন্ত্ৰাসবাদৰ ধাৰণাটো আলোচনা কৰা। 5th চেপ্টাৰ 2nd পেজত আছে। সামূহিক সম্পদ কি? সামূহিক সম্পদসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে? এই প্ৰশ্নটোৰ উত্তৰ পাবা তুমি 6th চেপ্টাৰ 2nd পেজত। নেক্সট প্ৰশ্নটো হৈছে ইউৰোপীয় সংঘ এটা বিশ্বায়নৰ যিকোনো 4টা কাৰণ ব্যাখ্যা কৰা। এই কুৱেশ্যনটোৰ উত্তৰ পাবা মই দিয়া নোটছৰ 7th চেপ্টাৰ 1st পেজত। নেক্সট প্ৰশ্নটো হৈছে নেপালক এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি ভাবানে? চমুকৈ ব্যাখ্যা কৰা। এই কুৱেশ্যনটোৰ উত্তৰ পাবা 3rd চেপ্টাৰ 3 নম্বৰ পেজত। ইয়াৰ লগত নাইবা দিছে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ মূল ক্ষেত্ৰসমূহ আলোচনা কৰা। 3rd চেপ্টাৰ 3 নম্বৰ পেজত আছে ইয়াৰ উত্তৰ। সোভিয়েট ইউনিয়নৰ পতনৰ কাৰণসমূহ আলোচনা কৰা। কিমানবাৰ কৈছোঁ সোভিয়েট ইউনিয়নৰ পতনৰ কাৰণ নাইবা সোভিয়েট ইউনিয়ন পতনৰ পৰিণতিসমূহ পৰীক্ষাত আহিয়ে থাকে, এইবিলাক সদায় ৰিপিট মাৰে এইবিলাক প্ৰশ্ন। 1st চেপ্টাৰ 2nd পেজত আছে। 2025 চনলৈকে গোটেই প্ৰশ্নৰ উত্তৰবিলাক আলোচনা কৰি দিছোঁ। সেইবিলাক স্পেচিয়েলি মই ছেপাৰেটলি লিখিবও দিছিলোঁ, সেইবিলাক মই হোমৱৰ্ক হিচাপে আকৌ বহি চেক কৰিছোঁ। গতিকে গোটেই কুৱেশ্যনবিলাক কমন পৰিছে, আগতে অহা প্ৰশ্ন। নেক্সট কুৱেশ্যনটো হৈছে দক্ষিণ পূব এছিয়াৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আছিয়ানৰ ভূমিকা ব্যাখ্যা কৰা। এই কুৱেশ্যনটোৰ উত্তৰ আছে 2nd চেপ্টাৰ 2nd পেজত। এতিয়া আহিল পাৰ্ট বি। পাৰ্ট বিৰ 1 নম্বৰ প্ৰশ্নৰ প্ৰথমটো হৈছে স্বাধীন ভাৰতৰ প্ৰথমজন মুখ্য নিৰ্বাচনী আয়ুক্তৰ নাম কি আছিল? 1000 বাৰ ক্লাছত কৈছোঁ এইবিলাক, 1000 বাৰ। 2nd চেপ্টাৰ 1st পেৰাগ্ৰাফত আছে। উত্তৰটো হৈছে সুকুমাৰ সেন। BAMCEF কোন চনত গঠন কৰা হৈছিল? 8th চেপ্টাৰ 1st পেজত আছে, 1978। চাই লোৱা, চব কমন পৰিছে এইবিলাক। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে স্বাধীনতাৰ সময়ত ভাৰতত কিমানখন দেশীয় ৰাজ্য আছিল? ইমান সহজ প্ৰশ্ন। 565 1st চেপ্টাৰ 1st পেজত আছে। নেক্সট হয় নে নহয় লিখা। AK গোপালন ভাৰতৰ সাম্যবাদী দলৰ এজন নেতা আছিল। ধুনীয়াকৈ দিয়া আছে 2nd চেপ্টাৰৰ 2nd পেজত। হয় নে নহয় লিখা। AK গোপালন ভাৰতৰ সাম্যবাদী দলৰ এজন নেতা আছিল, হয়। কোন চনত ভাৰতৰ পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল? কিমানবাৰ কৈছোঁ, কিমানবাৰ সুধিছোঁ, কিমানবাৰ ক্লাছৰ বাহিৰতো থিয় কৰাইছোঁ। 3rd চেপ্টাৰ 1st পেৰাগ্ৰাফত আছে। কোন চনত ভাৰতত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল? 1950। জয় জৱান জয় কিষাণ শ্লোগান কোনে আৰম্ভ কৰিছিল? লাল বাহাদুৰ শাস্ত্ৰীয়ে। 5th চেপ্টাৰ 2nd পেজত আছে, চাই লোৱা। মিজো নেশ্যনেল ফ্ৰণ্টৰ প্ৰতিষ্ঠাপক কোন আছিল? 7th চেপ্টাৰ 1st পেৰাগ্ৰাফত আছে। মিজো নেশ্যনেল ফ্ৰণ্টৰ প্ৰতিষ্ঠাপক আছিল লালডেংগা। চিমলা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? কিমানবাৰ সুধিছোঁ, কিমানবাৰ হোমৱৰ্ক লৈছোঁ। 4th চেপ্টাৰ 3 নম্বৰ পেজত আছে। চিমলা চুক্তি স্বাক্ষৰিত হৈছিল 3rd জুলাই 1972। উচ্চতম ন্যায়ালয়ে কেশৱানন্দ ভাৰতী গোচৰৰ ৰায় কেতিয়া ঘোষণা কৰিছিল? একজাক্টলি কেশৱানন্দ ভাৰতী গোচৰৰ ৰায়দানৰ ওপৰত এটা নোটছে দি থৈছিলোঁ মই। 6th চেপ্টাৰ 1st পেজত আছে, চাই ল'বা। 24 এপ্ৰিল 1973। ভাৰতৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা স্থপতি কোন আছিল? ইয়াতকৈ সহজ প্ৰশ্ন আৰু লাগে। 3rd চেপ্টাৰ 2nd পেজত আছে, PC মহলানবিছ। তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো 5টাৰ উত্তৰ লিখা। বম্বে পৰিকল্পনা কি? 3rd চেপ্টাৰ 3 নম্বৰ পেজত আছে, চাই ল'বা। এই ক্লাছত হোমৱৰ্কো লৈছোঁ, এইবিলাক মুখস্থ কৰাইছোঁ দেখোন। মোৰাৰজী দেশাই চৰকাৰৰ বিফলতাৰ 2টা কাৰণ দিয়া। 6th চেপ্টাৰ 3rd পেজত আছে, চাই লোৱা।
নেক্সট প্ৰশ্নটো হৈছে কংগ্ৰেছ সিন্ডিকেট কি 5th চেপ্টাৰ 3 নম্বৰ পেজত আছে দি জাতি তত্ত্ব কি 1st চেপ্টাৰ 2nd পেজত আছে নোটছত চাই লোৱা ভাৰতীয় জনসংঘৰ যিকোনো দুজন নেতাৰ নাম উল্লেখ কৰা কিমানবাৰ কৈছোঁ ভাৰতীয় জনসংঘৰ প্ৰশ্ন আহিবই খাটাং এনেকুৱা কোনো বছৰ নাই ভাৰতীয় জনসংঘৰ প্ৰশ্ন অহা নাই 2nd চেপ্টাৰ 2nd পেজত আছে 1971 চনৰ শান্তি আৰু বন্ধুত্বৰ 20 বছৰীয়া চুক্তিৰ পক্ষ হিচাপে কোন কোন ৰাষ্ট্ৰ আছিল দুখন ৰাষ্ট্ৰৰ নামহে লিখিব দিছে 4th চেপ্টাৰ 1st পেৰাগ্ৰাফত ইমান সহজ প্ৰশ্ন নেক্সট প্ৰশ্নটো হ'ল ইষ্টাৰ্ণ ইণ্ডিয়া ট্ৰাইবেল ইউনিয়ন কিয় গঠন কৰা হৈছিল এই প্ৰশ্নটোৰ উত্তৰ মই দিয়া নোটছত নাই এটো নতুনকৈ ফ্ৰেম কৰিছে কিন্তু এই 2 নম্বৰৰ প্ৰশ্নটো তুমি নিলিখিলেও একো প্ৰবলেম নাই কাৰণ 2 নম্বৰৰ প্ৰশ্ন তুমি লিখিব লাগে 5টা অলৰেডি 6টা কমন পৰি গৈছে এ বি সি ডি ই এফ লৈকে কমন পৰি গৈছে গতিকে জি নম্বৰটো তুমি নিলিখিলেও একো অসুবিধা নাই গতিকে 100% কমন তলৰ প্ৰশ্নসমূহৰ যিকোনো তিনিটাৰ উত্তৰ লিখা ভাৰত বিভাজনৰ যিকোনো 4টা পৰিণাম ব্যাখ্যা কৰা মই দিয়া নোটছৰ 1st চেপ্টাৰ 3 নম্বৰ পেজত আছে আৰু এইটো কিমানবাৰ হোমৱৰ্ক লৈছোঁ কিমানবাৰ ক্লাছত তোমালোকক গালি দিছোঁ মই কৈছোঁ এইটো আহিবই ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল্যায়ন কৰা এই কুৱেশ্যনটো তুমি চাই লোৱা এই কুৱেশ্যনটো আছে 3rd চেপ্টাৰ 2nd পেজত সমাজবাদী দলৰ ওপৰত এটি চুমু টোকা লিখা 2nd চেপ্টাৰ 1st পেজত আছে মই দিয়া নোটছৰ দল ত্যাগ কি ব্যাখ্যা কৰা 5th চেপ্টাৰ 3 নম্বৰ পেজত আছে অসম আন্দোলনৰ মুখ্য কাৰণসমূহ আলোচনা কৰা 7th চেপ্টাৰ 3 নম্বৰ পেজত আছে চাই লোৱা নেক্সট প্ৰশ্নটো হৈছে আন্তৰ্জাতিক শান্তি আৰু সুৰক্ষাৰ উন্নতিকৰণৰ উদ্দেশ্যে ভাৰতীয় সংবিধানৰ 51 নম্বৰ অনুচ্ছেদত উল্লেখ কৰা নীতি 4টা লিখা একজাক্টলি মই দিয়া নোটছত তেনেকৈ আছে সৰুকৈ এটা কুৱেশ্যন বনাই দিছিলোঁ মাত্ৰ 4টা নীতি লিখি পেলাই এ বি চি ডি চাই লোৱা নোটছত 4th চেপ্টাৰ 2nd পেজত আছে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অৰ দিছে ইয়াৰ লগত আকৌ 1977 চনৰ লোকসভা নিৰ্বাচনক আগৰ নিৰ্বাচনৰ পৰা কেনেকৈ পৃথক কৰিবা এইটো কুৱেশ্যনৰ উত্তৰ আছে 6th চেপ্টাৰ 2nd পেজত তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো দুটাৰ উত্তৰ লিখা স্বাধীনতাৰ পাছত ভাৰত চৰকাৰে দেশীয় ৰাজ্যসমূহৰ প্ৰতি গ্ৰহণ কৰা দৃষ্টিভংগী চমুকৈ আলোচনা কৰা এইটো প্ৰশ্নৰ উত্তৰ আছে 1st চেপ্টাৰ 2nd পেজত নেক্সট কুৱেশ্যনটো হৈছে বিকাশ বুলিলে কি বুজা ৰাষ্ট্ৰৰ বিকাশৰ ক্ষেত্ৰত পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহে কি ভূমিকা গ্ৰহণ কৰিছিল ব্যাখ্যা কৰা এই কুৱেশ্যনটোৰ উত্তৰ দিয়া আছে মই দিয়া নোটছৰ 3rd চেপ্টাৰৰ 2nd পেজত ইয়াৰ লগত অৰ দিছে আকৌ ভাৰতৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল দিশসমূহ আলোচনা কৰা এই কুৱেশ্যনটোৰ এনসাৰ দিয়া আছে মই দিয়া নোটছৰ 3rd চেপ্টাৰ 2nd পেজত ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য খনিকৰ হিচাপে নেহৰুৰ ভূমিকা আলোচনা কৰা এই কুৱেশ্যনটোৰ উত্তৰ পাবা তুমি 4th চেপ্টাৰ 1st পেজত চীনৰ সৈতে ভাৰতৰ পৰিৱৰ্তিত সম্পৰ্কৰ বিষয়ে আলোচনা কৰা এই কুৱেশ্যনটোৰ উত্তৰ পাবা 4th চেপ্টাৰ 2nd পেজত গতিকে মই তোমালোকক যিখিনি নোটছ দিছোঁ আৰু যিমান পৰিশ্ৰম কৰিছোঁ মোৰ এটা বিশ্বাস পলিটিক্যাল সায়েন্স পৰীক্ষা তোমালোকৰ ভাল হ'ব এতিয়া যদি মই চাওঁ 2012 চনৰ পৰা 2025 চনলৈ মই দিয়া কুৱেশ্যনসমূহৰ উত্তৰ অৰ্থাৎ ৰিপিট 2012 চনৰ পৰা 25 চনলৈ অহা প্ৰশ্নবোৰ 2026 চনত কিমানটা আহিছে যদি মই হেতু হিসাব উলিয়াব যাওঁ তেতিয়াহ'লে 1ৰ এ ৰিপিট প্ৰশ্ন বি ৰিপিট প্ৰশ্ন ডি ৰিপিট প্ৰশ্ন তাৰপিছত জি ৰিপিট প্ৰশ্ন তাৰপিছত আই ৰিপিট প্ৰশ্ন জে ৰিপিট প্ৰশ্ন গতিকে যদি মই চাওঁ তেতিয়াহ'লে ধুনীয়াকৈ 1 নম্বৰৰ 7টা প্ৰশ্ন ৰিপিট লিখিব লাগে তুমি 6টাহে 2 নম্বৰৰ প্ৰশ্ন যদি মই চাওঁ
তেতিয়াহ'লে এ ৰিপিট, বি ৰিপিট, তাৰপিছত চি ৰিপিট, তাৰপিছত যদি মই চাওঁ ডি ৰিপিট, ই ৰিপিট। গতিকে মই 2 নম্বৰ প্ৰশ্ন লিখিব লাগে 5টা। ধুনীয়াকৈ 5টা ৰিপিট আছে, অৰ্থাৎ 2012 চনৰ পৰা 2025 চনলৈ আগতে আহিছিল প্ৰশ্নবিলাক। যদি মই এতিয়া 4 নম্বৰৰ প্ৰশ্নবিলাক চাওঁ, 4 নম্বৰৰ প্ৰশ্ন লিখিব লাগে 3টা। এ নম্বৰটো ৰিপিট, চি নম্বৰটো ৰিপিট, তাৰপিছত ডি নম্বৰটো ৰিপিট। মই লিখিব লাগে 3টা ধুনীয়াকৈ ৰিপিট। তাৰপিছত ওৰত থকা যিটো নাইবা যিটো আছে সেইটো ৰিপিট। গতিকে তুমি ধুনীয়াকৈ 3টা প্ৰশ্ন লিখিব পাৰিবা ৰিপিট। 6 নম্বৰৰ প্ৰশ্ন যদি মই চাওঁ, তেতিয়াহ'লে এ নম্বৰ ৰিপিট আছে, ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ মূল ক্ষেত্ৰসমূহ আলোচনা কৰা, ৰিপিট কুৱেশ্যন। তাৰপিছত বি নম্বৰ ৰিপিট কুৱেশ্যন, ছোভিয়েট ইউনিয়ন পতনৰ কাৰণসমূহ আলোচনা কৰা। কিমানবাৰ আহিছে এইটো প্ৰশ্ন। গতিকে 6 নম্বৰ প্ৰশ্ন লিখিব লাগে তুমি 2টা ধুনীয়াকৈ কমন পৰিছে। পাৰ্ট বিত আহা। পাৰ্ট বিত 1 নম্বৰ প্ৰশ্নবিলাকৰ এ ৰিপিট আগতে আহিছিল, চি ৰিপিট, তাৰপিছত ই ৰিপিট, এফ ৰিপিট, তাৰপিছত এইচ ৰিপিট, তাৰপিছত আই ৰিপিট, জে ৰিপিট। গতিকে তুমি লিখিব লাগে 6টা। 7টা ৰিপিট কুৱেশ্যন কমন পৰিছে। তাৰপিছত যদি মই চাওঁ 2 নম্বৰ প্ৰশ্ন লিখিব লাগে 5টা ৰিপিট। চোৱা, এ নম্বৰটো ৰিপিট, বি নম্বৰটো ৰিপিট, তাৰপিছত চি নম্বৰটো ৰিপিট, ডি নম্বৰটো ৰিপিট, তাৰপিছত আৰ নম্বৰটো ৰিপিট, ই নম্বৰটো ৰিপিট, এফ নম্বৰটো ৰিপিট। একমাত্ৰ জি নম্বৰটো ৰিপিট নহয়, নতুনকৈ ফ্ৰেম কৰিছে। এইটো নিলিখিলে একো কথা নাই, কাৰণ তুমি 5টাহে লিখিব লাগে, 6টা কণ্টিনিউ ৰিপিট কমন পৰিছে। 4 নম্বৰৰ প্ৰশ্ন এ নম্বৰটো ৰিপিট, বি নম্বৰটো ৰিপিট, তাৰপিছত ডি নম্বৰটো ৰিপিট, অৰ্থাৎ 4 নম্বৰ লিখিব লাগে 3টা কণ্টিনিউ ৰিপিট হৈ গ'ল। তাৰপিছত যদি মই 6 নম্বৰৰ প্ৰশ্ন চাওঁ পাৰ্ট বিৰ, তেতিয়াহ'লে এ নম্বৰটো ৰিপিট, তাৰপিছত চি নম্বৰটো ৰিপিট, চিৰ আকৌ অলটো ৰিপিট। গতিকে মই লিখিব লাগে 2টাহে। গতিকে 6 নম্বৰৰ 2টা কমন, অৰ্থাৎ 2012 চনৰ পৰা 25 চনলৈ গোটেই প্ৰশ্নবিলাক কমন পৰিছে। গতিকে যদি তুমি পঢ়িছা তেতিয়াহ'লে ভাল নম্বৰ পাবা। বহুত বহুত ধন্যবাদ।